আজি মই বনাবলৈ গৈ আছোঁ পাটিচাপ্টা পিঠা। বহুতে সহজ ৰেচিপি, গতিকে ভালদৰে চাই ল'ব। আৰু বনাবলৈ বহুত সহজ। ইয়াৰ বাবে লৈছোঁ মই চাউলখিনি অলপমান তিয়াই থৈছোঁ। লগতে আছে ময়দা, গুৰ মিঠাই আৰু নাৰিকল। গুৰখিনি মই গৰম হ'বলৈ দিছোঁ অলপমান। ইফালে নাৰিকলো ভাজি আছোঁ। আৰু মই তিয়াই থোৱা চাউলখিনি মিক্সিত গুড়া কৰি লৈ ল'লোঁ। মিক্সিত গুড়া কৰি ইয়াতে ময়দা দিছোঁ। এইখিনি মই ভালকৈ সানি ল'ম। লগত দিম গাখীৰ আৰু ইয়াতে দিম মই গুৰ মিঠাইখিনি অলপমান ঠাণ্ডা হ'বলৈ দিছোঁ, মানে যিখিনি মই পগাই লৈছিলোঁ ইয়াতে এইখিনিও দি দিম। এতিয়া ভালদৰে সানি ল'ম। সানাত ভাল হ'ব লাগিব, মানে গুৰ হৈ থাকিব নালাগে। এইফালে নাৰিকলত মই গুৰ দি দিলোঁ, মানে গুড়ৰে বনাম। চেনিৰ খাবলৈ মন নাযায়, গতিকে গুড়ৰে বনাই আছোঁ। এইফালে এইখিনি ভালদৰে সানা হৈ গৈছে। ইয়াক মই 10 মিনিটৰ কাৰণে থৈ দিম, মানে থৈ দিলে ভাল হয় বনাবলৈ। ইয়াতে অলপমান গাখীৰ দি দিম মই, যাতে বস্তুখিনি মিহি হৈ যায়। ফাইনেলি হৈ গ'ল। এতিয়া বনাবলৈ মই ৰেডি। বহুতেই সহজ হয় বনাবলৈ, সকলোৱে ঘৰত ট্ৰাই কৰিবচোন। দোকানত কিনি খালে এনেকুৱা পিঠা এখনত 15 টকা 20 টকা লয়, গতিকে ঘৰতে বনাই খাব পাৰি। গাখীৰটো অলপমান বেছি দিলে আৰু সোৱাদ লাগে। মোৰ গাখীৰ কম আছিল বাবে কমকৈ দিছোঁ। গাখীৰটো অনা হোৱা নাছিলে। ফাইনেলি আমাৰ পাটিচাপ্টা পিঠা ৰেডি। আজিলৈ বাই বাই।